চেঙা সমষ্টিৰ ৰাজনীতিত নতুন সমীকৰণ টিকটৰ দৌৰত আব্দুল ৰূপচান ৰাজৰ নাম শীৰ্ষত বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ ৰাজনৈতিক সমীকৰণত এক নতুন জোকাৰণি উঠিছে। বহু বছৰ ধৰি কংগ্ৰেছৰ সক্ৰিয় সাহসী আৰু জনমুখী নেতা হিচাপে পৰিচিত আব্দুল ৰূপচান ৰাজ 2026 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নাম ঘোষণাৰ পূৰ্বে জনমতৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। যোৱাকালি খংৰা বজাৰত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ এক বিশাল সাধাৰণ সভাই চেঙাৰ ৰাজনীতিত নতুন আলোচনাৰ জন্ম দিছে। উক্ত সভাত উপস্থিত থাকে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন। সভাৰ পৰৱৰ্তী মুহূৰ্ততে জনমালিকাৰ মনোযোগ আকৰ্ষণ কৰিছে আব্দুল ৰূপচান ৰাজৰ আগ্ৰহ, সাহসিকতা আৰু আগন্তুক নিৰ্বাচনৰ বাবে তেওঁৰ স্পষ্ট ঘোষণা। 2026ত চেঙাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ 100% সাজু। সভাত আৰু পৰৱৰ্তী কোনোখনো আলোচনাত ৰূপচান ৰাজে স্পষ্টকৈ কয়, যদি দলে মোক টিকট প্ৰদান কৰে তেন্তে চেঙাৰ জনগণৰ আশীৰ্বাদ লৈ 2026ত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মই সম্পূৰ্ণৰূপে সাজু। তেওঁৰ এই বক্তব্যত উপস্থিত দলীয় নেতাকৰ্মী, সমৰ্থক আৰু চেঙাৰ সাধাৰণ ৰাইজে জোৰদাৰ সঁহাৰি জনায়। সাংসদ ৰকিবুল হুছেইনৰ গুৰুত্বপূৰ্ণ বাৰ্তা। সভাৰ পিছত সাংসদ ৰকিবুল হুছেইনে ৰূপচান ৰাজৰ ঘৰত উপস্থিত হৈ জলপান কৰে। এই সময়ত সাংসদগৰাকীয়ে তেওঁৰ উদ্দেশ্য গুৰুত্বপূৰ্ণ জনবাণী দিয়ে। 2026ৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক। এই ঘটনাই ৰাজনৈতিক মহলত নতুন প্ৰশ্ন উত্থাপন কৰিছে। কংগ্ৰেছ দলে নিজৰ মেইন ফ্ৰণ্ট ৰানাৰ হিচাপে ৰূপচান ৰাজকে বিবেচনা কৰিছে নেকি? ৰূপচান ৰাজ আমাৰ মাজৰ, আমাৰ সমস্যা জানে, কাম কৰে, সাহসী, আমি আঁকোৱালি ল'বলৈ সাজু। জনা গৈছে তেওঁৰ জনসমাজত গভীৰ হাত ধৰা, আগ্ৰাসী সামাজিক কাম আৰু দলীয় আনুগত্যই তেওঁৰ প্ৰাৰ্থিত্বক অধিক শক্তিশালী কৰিছে। সঁচাকৈ 2026ত টিকট পাবনে? ইয়াৰ উত্তৰ সময়ে দিব। কিন্তু বৰ্তমান পৰ্যন্ত চেঙাৰ ৰাইজৰ মুড, সাংসদৰ মেছেজ আৰু ৰূপচান ৰাজৰ নিজস্ব প্ৰস্তুতি এই সকলোতে দেখুৱাইছে যে চেঙা সমষ্টিৰ কংগ্ৰেছৰ টিকটৰ ৰংগমঞ্চত তেওঁৰ নাম শীৰ্ষ স্থানত। চেঙাৰ ৰাজনীতি এতিয়া চঞ্চল আৰু 2026ৰ নিচান বাজি উঠাৰ আগতেই আব্দুল ৰূপচান ৰাজ এক মুখ্য খেলুৱৈ হিচাপে মঞ্চৰ কেন্দ্ৰলৈ আহি পৰিছে। নিউজ টেক্স ৰিপৰ্ট, তাৰাবাৰী লাইভ। গুমাফুলবাৰী ব্লক কংগ্ৰেছৰ অন্তৰ্গত চেঙা মুছলমান পাৰা মণ্ডল কংগ্ৰেছৰ আজি খংৰা গাঁৱত কংগ্ৰেছ দলৰ দলীয় পৰ্যালোচনা আজি সভা আছিল। যোৱাকালি সাংসদ ডাঙৰীয়া গোৱালপাৰা আছিল আৰু গোৱালপাৰাৰ পৰা ব্লক সভাপতি ডাঙৰীয়াক কৈছিল যে এটা সভা পাতিব লাগে, মই এফালেদি গুৱাহাটীত যাম, গতিকে মই এটা সভা কৰি যাব বিচাৰোঁ। সেই মৰ্মে ব্লকৰ সভাপতি ডাঙৰীয়াই মোক দায়িত্ব দিয়ে। মই দায়িত্ব পালন কৰি আজি আপোনালোকে দেখিবলৈ পাইছে আজি যিখিনি সফল ৰূপে আজি সকলো ৰাইজে যেনেকৈ মাতিছোঁ, যেনেকৈ সিহঁতক আমন্ত্ৰণ জনাইছোঁ, মণ্ডলৰ সভাপতি, বুথৰ সভাপতিসকল আৰু ব্লকৰ বিষয়ববীয়াসকল আজি সকলোৱে উপস্থিত হৈছে। আৰু আমাৰ ধুবুৰী লোকসভাৰ সাংসদ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া আজি সভাখনত, আজি ৰহিম আহমেদ ডাঙৰীয়া বিধায়ক, বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰকিবুল হক ডাঙৰীয়া, গতিকে সকলোৱে আমাৰ দলীয় পৰ্যায়ত আজি মন্দিয়া সমষ্টিৰ দুটা ব্লক সভাপতি আছে, আমাৰ গুমাফুলবাৰী ব্লকৰ সভাপতিটো আছে। গতিকে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি একদম শ্বৰ্ট টাইমত প্ৰগ্ৰাম দিয়াৰ পিছতো ৰাতি 7টা বজাত ইয়াতে উপস্থিত হৈ 5টা বজাত আছিল আমাৰ সাংসদ ডাঙৰীয়া আজি সভাৰ উপস্থিত হোৱাৰ কাৰণে, কিন্তু তেখেতে আৰু মিটিং আছিল কাৰণে লেট হৈ গ'ল। মই সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকৰ মাধ্যমে। আপোনালোকে জানে যে আগত যেতিয়া ডেলিমিটেশ্যন হোৱাৰ আগত চেঙা সমষ্টি যেতিয়া আছিল, এতিয়াও চেঙা সমষ্টি আছে। আগৰ চেঙা সমষ্টিত যেতিয়া প্ৰাক্তন মন্ত্ৰী আছিল শুকুৰ আলী চাহাব, MLA আছিল, মই দুবাৰ তেখেতৰ লগত টিকেট প্ৰত্যাশী আছিলোঁ। মই যুৱ কংগ্ৰেছৰ একেৰাহে 17 বছৰ মই কাম কৰি আছোঁ, NSO আছিলোঁ। গতিকে মই 18 বছৰ মই সংগঠনৰ লগত জড়িত থাকি, যুৱ কংগ্ৰেছৰ লগত জড়িত থাকি কংগ্ৰেছৰ এজন সৈনিক হিচাপে কাম কৰি আছোঁ। 2026ত আপুনি কিবা ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিব নেকি? মই নিশ্চয়, আপোনালোকে জানে যে মই মন্ত্ৰীৰ লগত যেতিয়া টিকেট প্ৰত্যাশী আছিলোঁ, এতিয়া নতুন চেঙা সমষ্টিতে মই ভাবিছোঁ সকলো ৰাইজে মোক আঁকোৱালি লওক আৰু মই নিশ্চয়ভাৱে মই 26ৰ নিৰ্বাচনত মই যিমান দূৰলৈকে ফাইট দিব লাগে, মোৰ আশা
যে দলে মোক সেইখিনি চিন্তা কৰিব, কিয়নো চেঙা সমষ্টি নামাকৰণ আছে, চেঙা সমষ্টিত মই দুবাৰ টিকেট প্ৰত্যাশী আছিলোঁ। গতিকে মই আশাবাদী যে দলে নিশ্চয় এইবাৰ মোক মোৰ মুখৰ ফালে চাব আৰু মোৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখি আস্থা ৰাখি মোক সেইখিনি দলে টিকেট প্ৰক্ষেপ কৰিব বুলি এটা দৃঢ় বিশ্বাস। চেঙা সমষ্টি ৰাইজলৈ কি জনাব? চেঙা সমষ্টি ৰাইজলৈ এটাই অনুৰোধ যে আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰক, সহায় আগবঢ়াওক। আপোনালোকৰ প্ৰত্যেকজন ব্যক্তিৰে মোৰ সহায়ৰ দৰকাৰ হৈছে। আপোনালোকৰ ছাপোৰ্ট অবিহনে মই কেতিয়াও বিধায়ক হ'ব নোৱাৰিম বা মই টিকেট পাবলৈ সক্ষম নহ'ম। গতিকে সকলো শ্ৰেণীৰ সকলো বৰ্গৰ মানুহক মই বিনম্ৰ অনুৰোধ জনাইছোঁ, কৰযোৰে অনুৰোধ জনাইছোঁ, আপোনালোকৰ সন্তান হিচাপে ঘৰৰ নিজৰ পৰিয়ালৰ এজন সদস্য হিচাপে আপোনালোকে ভাবি মোক সকলোকে সহায় আগবঢ়াওক আৰু ছাপোৰ্ট কৰক।